আপুনি যদি গণতন্ত্ৰভাৱে প্ৰতিবাদ কৰিবলৈ আহে তেনেহলে আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। যেনে মিদুল ইছলামৰ মৃত্যু হৈছে। মিদুল ইছলামে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ আহিছিল আৰু ৰাইজৰ হৈ মাত মাতিবলৈ আহিছিল। আদানীৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছিল। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছিল। স্মাৰ্ট মিটাৰ আৰু আদানীৰ বিৰুদ্ধে মাত মাতিবলৈ আহি আজি মিদুল ইছলামৰ মৃত্যু হৈছে। আৰু এনেকুৱাভাৱে মৃত্যু হৈছে যিটো ঘটনা শুনিলে আপোনাৰ গাৰ নোম থিয়ৰি উঠিব। আজি ঘটনাটা হৈছে যাওক এজন মানুহে এজন সাধাৰণ মানুহেও আজি নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ ৰাইট আছে। এইটো সংবিধানে দিছে অধিকাৰ সকলো ভাৰতীয় মানুহক। কিন্তু এই গণতান্ত্ৰিক অধিকাৰ থকা সত্ত্বেও আজি কোনো এজন মানুহে যদি প্ৰতিবাদ কৰিবলৈ আহি মৃত্যু মুখত পৰিবলগীয়া হয় আৰক্ষীৰ বৰ্বৰতাৰ ফলত শিক্ষাজনক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহি কোনো এজন সাধাৰণ মানুহৰ যদি মৃত্যু হয় এইটো খুবেই দুঃখজনক বিষয়। কিন্তু মিদুল ইছলামৰ মৃত্যুৰ বহু মানুহে কৈ আছে যে যিটো কন্দুৱা গেছ আছে, কন্দুৱা গেছ এটাৰ পিছত এটা একেলগে তিনিটা কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত তেখেতৰ মৃত্যু মুখত পৰিব লৈছে। সেইটোই নহয় যে অকল বহুত সাংবাদিক সকল আছিল, বহুত সংবাদ মাধ্যম বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল, তেখেতও কিন্তু এই কন্দুৱা গেছৰ ফলত বহুত আহত হবলগীয়া হৈছিল। আৰু আমি ভিডিঅ' ফুটেজবোৰ আমি চাব পাৰিছো, আপোনালোকে চাওক এনেভাৱে আহত হৈছিল যিবোৰ দেখিলে আপুনিও গাৰ নোম থিয় হৈ পৰিব। কাৰণ এজন মানুহে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহি যেতিয়া এনেকুৱা জোৰ জুলুমত পৰে, যে এনেকুৱা বৰ্বৰতাত পৰে, তেনেহলে এই অসমৰ গণতন্ত্ৰটো ক'ত? গণতন্ত্ৰক কোনে হত্যা কৰিছে? সংবিধানক কোনে হত্যা কৰিছে? এই আইন কানুন অপমান কোনে কৰিছে? এবাৰ আপোনালোকে চিন্তা কৰক। আপুনিও যদি কোনো কাৰণত কিবা কাৰণত যদি প্ৰতিবাদ কৰিবলৈ আহে তেনেহলে আপুনিও সাৱধান হৈ থাকক। কাৰণ কোনো না কোনো সময়ত আপোনাৰ সন্মুখত কন্দুৱা গেছৰ ফলত বা পুলিচৰ গুলিৰ সন্মুখত আপুনি মৃত্যু হবলগীয়া হব। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে, পুলিচ প্ৰশাসনে বাৰে বাৰে কৈ আছে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ হলেও কিন্তু চৰকাৰৰ পৰা প্ৰশাসনৰ পৰা পাৰমিশন ল'ব লাগে। কিন্তু পাৰমিশন ল'ব লাগে যদি আছে তেনেহলে আপোনালোকে যে কন্দুৱা গেছ নিক্ষেপ কৰিব, আপোনালোকে জানি আছে যে বহুত মানুহৰ সমাগত হব। ইয়াত যদি আমি কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ আপোনালোকৰ বাধ্য হয় তেনেহলে আপোনালোকে কি কৰিব লাগিব? যে মানুহ যিকোনো সময়ত আহত হবই পাৰে, মৃত্যু হবই পাৰে, কিন্তু আপোনালোকে লগে লগে এম্বুলেন্সখন ৰখাব লাগিছিল। কিন্তু আপোনালোকৰ এম্বুলেন্সখন লগালগ আছিল নে? নাছিল। যেতিয়া ঘটনাটো হোৱাৰ বহু সময় পিছত এম্বুলেন্স আহিছিল। আপোনালোকে যেতিয়া বস্তুটো গেছবোৰ নিক্ষেপ কৰিবলৈ সাজু হৈ থাকে, কিন্তু এম্বুলেন্সবোৰ কিয় আপোনালোকে সাজু কৰি নাৰাখে? কিন্তু গণতন্ত্ৰ কোনে হত্যা কৰিছে, কোনে ৰক্ষা কৰিছে, এবাৰ যদি আপোনালোকে ভাবে আপোনালোকে নিজে ভাবিব পাৰিব। আৰু চৰকাৰ বা প্ৰশাসনৰ পৰা কৈ আছে যে কংগ্ৰেছ সকলে পাৰমিশন লোৱা নাছিল, তেখেতে ইনফৰমেশন দিছিল। কিন্তু কংগ্ৰেছ নেতাবোৰে কৈ আছে যে পাৰমিশন লৈছে। পাৰমিশন নোৱালৈকে আজি ইমান মানুহৰ সমাগত, ইমান হাজাৰ হাজাৰ মানুহ সমাগত কেনেকৈ হৈছে? আজি সমাগত হৈছিল প্ৰথমে তেখেতে কিয় বাধা আৰোপ কৰা নাই? যেতিয়া মানুহবোৰ ইমান যেতিয়া একটক ভোগ খোৱাৰ পিছত যেতিয়া এটা হুলস্থুলৰ পৰিৱেশ হৈছিল, যেতিয়া পুলিচে বাধা আৰোপ কৰিছিল, তেতিয়া কিন্তু বহুত এটা পৰিৱেশৰ সৃষ্টি বেয়া হৈ পৰিছিল। আমাৰ মৃত্যু হৈছে মিদুল ইছলাম আৰু আমাৰ মাজত নাই। তেখেতৰ পৰিয়ালক, অসম চৰকাৰক আমি দাবী জনাম যে মিদুল ইছলামৰ পৰিয়ালৰ দায়িত্ব যাতে অসম চৰকাৰে লয়। দুজন সন্তান আছে, সন্তানৰ মাতৃ আছে, তেখেতৰ সমস্ত দায়িত্ব যাতে চৰকাৰে বহন কৰে আৰু ইয়াৰ মৃত্যু হোৱাৰ তদন্ত যাতে হয়, এয়া আমি দাবী জনালো। কেইটামান প্ৰশ্ন কৰি আপোনালোকে শুনক। নিৰস্ত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক হত্যা কৰা হল কিয়? আমাৰ প্ৰশ্নটো হৈছে 1 নম্বৰ, ৰাজভৱনলৈ প্ৰতিবাদী সমদল কৰি যোৱা পাৰমিশন নাথাকিলেই বুলি আৰক্ষী প্ৰশাসনে সাধাৰণ মানুহক হত্যা কৰিব নেকি? 2 নম্বৰ প্ৰশ্নটো যে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ পাৰমিশন কিয় নিদিয়ে চৰকাৰে? 3 নম্বৰ প্ৰশ্নটো আমাৰ যে ৰাজভৱনটো অসমৰ ৰাইজৰ নহয় নেকি? 3 নম্বৰ প্ৰশ্নটো হৈছে নিৰস্ত প্ৰতিবাদীক প্ৰতিৰোধ কৰিবলৈ যদি কন্দুৱা গেছ এৰিবলগীয়া হয় তেনেহলে কোনো লোক হতাহত হলে হস্পিটেলত নিবলৈ এম্বুলেন্স নাথাকে কিয়? 5 নম্বৰ প্ৰশ্নটো হৈছে
যে নিৰস্তক হত্যা কৰিবলৈ পুলিচ নেকি? আপুনিও যদি ভাবিছে যে প্ৰতিবাদ কৰিবলৈ আপোনাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব, তেনেহলে আপোনাৰ জীৱন কিন্তু ঝুঁকি হৈ পৰিব। কাৰণ এইখন অসমত এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছো যে পুলিচে আজি যে নতুন যে মৃদুল ইছলামৰ মৃত্যু এনেকুৱা নহয়, বহু সময়ত আমি কা আন্দোলনত কিমান অসমীয়া তেজাল ডেকাবোৰ মৃত্যু মুখত পৰিবলগীয়া হৈছিল। ঠিক এনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ, নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মাত মাতিবলৈ, এই আদানিৰ বিৰুদ্ধে মাত মাতিবলৈ, চৰকাৰৰ বিৰুদ্ধে, চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যদি আপুনি মাত মাতিবলৈ আহে, তেনেহলে আপোনাৰ জীৱন ঝুঁকি হৈ পৰিব। কাৰণটো হৈছে এইখন অসমত এনেকুৱা এটা বৰ্বৰতা হৈ পৰিছে যে আপুনি যদি কোনো অধিকাৰ বিচাৰি আপুনি প্ৰতিবাদ কৰিছে, তেনেহলে আৰক্ষী প্ৰশাসনে এনেকুৱা গেছ নিক্ষেপ কৰি গুলি কৰি আপোনাক মাৰি পেলোৱা হৈছে। এই পৰিৱেশটো আমি বহুত দেখিব পাৰিছো। আৰু অসম গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ হলে অসম আৰক্ষী অসম চৰকাৰৰ পৰা পাৰ্মিশন ল'ব লাগে। এইটো যদি লিগেলি ভাবে ল'বই লাগে, তেনেহলে আপোনালোকে কিয় পাৰ্মিশন লোৱা নাছিল? সেইটো কথাৰ উত্তৰ দিয়ক কংগ্ৰেছসকল। যদি আপোনালোকে প্ৰতিবাদ কৰিবলৈ পাৰ্মিশন ল'বই লাগে, বাধ্যতামূলক, যে কোনো পাৰ্মিশন লোৱালৈকে কোনো এজন মানুহে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব নোৱাৰে, যদি আছে তেনেহলে আপোনালোকে পাৰ্মিশন নোহোৱালৈকে আজি আপোনালোকে প্ৰতিবাদ কৰি এই মৃদুল ইছলাম নামৰ যুৱক এজন অধিবক্তাই মৃত্যুমুখত পৰিবলগীয়া হৈছে। ইয়াৰ সমস্ত দায়ী কিন্তু আপোনালোকৰ ওপৰত পৰিব। গণতান্ত্ৰিকভাৱে আপোনালোকে প্ৰতিবাদ কৰিবলৈ আহিছিল, তেনেহলে আপোনালোকে চৰকাৰৰ পৰা কিয় অনুমতি লোৱা নাছিল? অসম আৰক্ষীৰ পৰা আপোনালোকে কিয় পাৰ্মিশন লোৱা নাছিল? সেই কথাটো কওক। আৰু পাৰ্মিশন দিছে তেনেহলে আপোনাৰ চাৰ্টিফিকেটখন ক'ত, আপোনালোকৰ পেপাৰখন ক'ত, সেইটো দেখাই দিলে সংবাদ মাধ্যমত। আপোনালোকক কিন্তু মিছা মাতি আছে, বুজি পাইছেনে? আজি আপোনালোকৰ ধম্বালি মাৰি যিটো প্ৰতিবাদ কৰিবলৈ আহে, সেই প্ৰতিবাদখনৰ কিন্তু সাধাৰণ মানুহ বহুত মৃত্যুমুখত পৰিবলগীয়া হয়। আপোনালোকক প্ৰতিবাদ কৰিবলৈ আছে, গণতান্ত্ৰিকভাৱে আপোনালোক প্ৰতিবাদ কৰক। যিটো চৰকাৰৰ আইন আছে, যিটো প্ৰশাসনৰ আইন আছে, সেইবিলাক আপোনালোকে ফলো কৰক। আপোনালোকে কিয় অমান্য কৰিব? যদি অমান্য কৰা নাই, তেনেহলে আৰক্ষী, অসম আৰক্ষীয়ে কিয় এনেকুৱা প্ৰশ্ন আপোনালোকৰ ওপৰত উঠাব? অসম চৰকাৰে আপোনালোকৰ ওপৰত এনেকুৱা প্ৰশ্ন কিয় উঠাব? সেই বিষয়ৰ ওপৰত যিটো ষড়যন্ত্ৰ হৈছে, সেই ষড়যন্ত্ৰ যাতে তদন্তত ওলাই পৰে আৰু ধুনীয়াভাৱে যাতে এই তদন্তটো কৰে, কৰাৰ ফলত কোন দোষী, এই বিষয়টো, এই গোটেই বস্তুটো কি তদন্ত কৰি সঠিক বস্তুটো ওলাব লাগে আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। যদি কংগ্ৰেছ সকলে অন্যায় হৈছে তেখেতৰ বিৰুদ্ধে কিন্তু আপোনালোকে পদক্ষেপ ল'ব লাগে। আৰু চৰকাৰৰ যদি কিবা এটা বা প্ৰশাসনৰ ফালৰ পৰা কিবা এটা ভুল হৈছে, সেই বিলাকৰ ওপৰত আপোনালোকেও পদক্ষেপ ল'ব লাগে।